হৈছিলে পূৰ্বীয় ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে, কিন্তু তেওঁ পদবী লোৱা মোটামুটি কেইদিনমান দিলে। আমি সেই ক্ষেত্ৰত তেওঁলৈ আমি কেইবাবাৰো এছেম্বলি প্ৰেচিডেণ্ট হিচাপত মই তেওঁক কেইবাবাৰো কৈছিলোঁ আৰু কেইবাবাৰো আমি ষ্টেটৰ পৰাও আমাৰ যোনজন ইনচাৰ্জ আহে, আমাৰ ধৰক যোৰহাট ডিষ্ট্ৰিক্টৰ ইউথ কংগ্ৰেছৰ ইনচাৰ্জ, তেওঁক নিজে ব্যক্তিগতভাৱেও কৈছিলে কথাখিনি। তাতো মানে তেওঁ নিজেই মানে এনেকুৱা ধৰণৰ এটা বস্তু দেখুৱাই থাকে। তিয়ক সমষ্টিৰ অন্তৰ্গত দুটা ব্লক আছে, ঢেকৰগড়া ব্লক আৰু পূৰ্বীয় ব্লক। তাৰে ঢেকৰগড়া ব্লক যুৱ কংগ্ৰেছ কমিটি এখন আছে আৰু পূৰ্বীয় ব্লক যুৱ কংগ্ৰেছৰ আছে এখন। গতিকে কালি পূৰ্বীয় ব্লক যুৱ কংগ্ৰেছৰ সময়ত তেওঁ এটা বস্তু দিছিলে যে মই দায়িত্বভাৰ নলওঁ বা মই কোনো ধৰণৰ মই নিজৰ মতেহে কাম কৰিম, এনেকুৱা টাইপত এটা তেওঁ কথা ক'লে। তেতিয়া অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক, তাৰপাছত যোৰহাট যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ যোৰহাট যুৱ কংগ্ৰেছৰ যোনজন আপোনাৰ ইনচাৰ্জ আছে তেখেতলৈ আমি এটা লিখিত প্ৰেৰণ কৰিলোঁ। সেই লিখিত প্ৰেৰণটো মোৰ ওচৰত আছে বাৰু, মই দেখুৱাই দিম। তেওঁ গোটেই যোনখিনি মানে কাম কৰিছিলে তাৰ ওপৰত এটা লিখিত হেৰি দিয়া আছিলে। এইটো আপোনালোকক দেখাইছোঁ, এইটো 8 তাৰিখে প্ৰেৰণ কৰা হৈছিলে। সম্পূৰ্ণ তাত লিখা আছে, লিখি পেলাই আমি তেতিয়াই প্ৰেৰণ কৰিছিলোঁ। কিন্তু পৰহিদিনাখন তেওঁ যেতিয়া টিকট ডিক্লেৰেশ্যন হৈছিলে, তাৰপিছত তেওঁ আমাৰ যুৱ কংগ্ৰেছ কৰ্মী কেইজনমানৰ ওচৰলৈ গৈ পেলাই তেওঁলোকক প্ৰেছাৰ দিছে যে তহঁতি মোৰ লগত মানে সেই টাইপত প্ৰেছাৰ দিছেগৈ তেওঁ। সেইখিনি তেওঁলোকে কৈছে যে আমি কোনো পধ্যে তেওঁলোকে মানে তেওঁক ইগন'ৰ কৰিলে যে আমি এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ। তেতিয়া তেওঁ নিজে খোলা গ্ৰুপটোৰ পৰা সকলোকে মানে লেফ্ট মৰাই দিলে। তেওঁৰ মেইন কথা কি হৈছে, তেওঁ যদি কোনোবাই কিবা এটা কয় মানে তেওঁ ডাইৰেক্ট সেইটো গ্ৰুপৰ পৰা তেওঁক লেফ্ট মৰাই। বিদ্যুৎ বিকাশ গগৈয়ে, কাৰণ সেইটো আমি সেই 60জনীয়া কমিটিখন দল বিৰোধী কাম তেওঁ প্ৰথমৰ পৰাই কৰি আছে, আৰম্ভণিৰ পৰাই কৰি আছে। সেইটোৱেতো মই ক'বলৈ কৈছো। ধৰক তেওঁ এতিয়া আমাৰ কাৰণে দলৰ কাম কৰা নাই, তেওঁ সেইটো মানে এক চেতিয়াকে ক'বলৈ গ'লে তেওঁ প্ৰাৰ্থী কেন্দ্ৰিক হৈ গ'ল। তেওঁ সেইটো নিজে দেখুৱাই দিছে একচুৱেলি প্ৰাৰ্থী কেন্দ্ৰিক হৈছে। তেওঁ কোনো ধৰণৰ মানে দলৰ যদি কাম কৰিলেহেঁতেন বা তেওঁ দলৰ হেৰি কৰিলেহেঁতেন, তেতিয়া মানে এগৰাকী তেওঁ নিজে তিয়ক সমষ্টিৰ হয়, তিয়ক সমষ্টিৰ যেতিয়া আপোনাৰ প্ৰাৰ্থী ঘোষণা কৰিলে, তেওঁতোতো যদি দলীয় কৰ্মী ভাল, তেওঁ যদি মন মগজুৰে ক'লেহেঁতেন যে মই কংগ্ৰেছ কৰিছোঁ বুলি, তেতিয়াতো তেওঁ প্ৰাৰ্থীগৰাকীৰ লগত সহমত কৰিলেহেঁতেন। কিন্তু তেওঁ ডাইৰেক্ট পিছদিনাখনে তেওঁ এইটো মানে এগেইনষ্ট কৰিবলৈ ধৰিলে। গতিকে তেওঁতোতো আমি ক'ব নোৱাৰোঁ তেওঁ দল কৰিছে বুলি। আৰু আমি কিছুমান কথাও গম পাই আছোঁ, শুনাও পাইছোঁ, তেওঁ মানে সংগঠন বিৰোধী কাম কাজত অলপ মানে লিপ্ত হৈ আছে, সেইখিনি আমি গম পাইছোঁ। বাকী তেওঁ ধৰক আমি যোনখিনি কমিটি এতিয়া আমাৰ এইটো হেৰিয়াত ঢেকৰগড়া ব্লকত 27টা মণ্ডল আছে, 27টা মণ্ডল কমিটি আমাৰ ডিচেম্বৰৰ ভিতৰত মানে আমাৰ কমপ্লিট হৈ গ'ল। কিন্তু এই পূৰ্বীয় মণ্ডলৰ আজিলৈকে এখন মণ্ডল কমিটি নহ'ল, এজন মণ্ডলৰ প্ৰেচিডেণ্ট নাপালোঁ লিষ্ট, তেওঁ নিজে দায়িত্বভাৰটোৱে ল'ব নোৱাৰিলে। তেওঁক দায়িত্বভাৰ ল'বলৈ গ'লে তেওঁ যি টি মানে উল্টা পুল্টা কথা গাই পেলাই থৈ দিয়ে। গতিকে আমি সেইখিনি গোৱাৰ পিছৰ পৰা ধৰক আমি ক্ৰমান্বয়ে তেওঁৰ ওপৰত একশ্যন লৈছিলোঁ, লৈ মানে এনেকৈ আমি বৰখাস্ত কৰি দিয়া নাই, কিন্তু আমি কোনো ধৰণৰ সহায় নোপোৱা দেখি তেওঁৰ কমিটিৰ ফালৰ পৰা ধৰক কমিটি আমাক জমা দিয়া নাছিলে কোনো ধৰণৰ। আপোনাৰ মণ্ডল প্ৰেচিডেণ্টক আমি বিচাৰিছিলোঁ যে মণ্ডল প্ৰেচিডেণ্টকেইজনক আমাক চিলেক্ট কৰি দিয়ক, তেওঁ আমাক মণ্ডল প্ৰেচিডেণ্টকেইজনো দিবলৈ বেয়া পালে। গোটেইখিনি মানে তেওঁ নিজৰ মতে যে কয় যে মই কোনোবা এজন দাদাৰ লগত যুৱ কংগ্ৰেছ কৰি অহা বুলি কয়। সেইজন দাদা তেওঁ নিজে জানিব। আৰু বিশেষকৈ আমি ইয়াত স্পষ্টকৈ APCC মানে কি, আমি প্ৰথম জনাব লাগিব ধৰক আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছক। আৰু এই লেটাৰখনত মই সম্পূৰ্ণ গোটেইখিনি কথা তথ্য সহকাৰে আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিলৈ সভাপতি ডাঙৰীয়া, তাৰপাছত আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ আমাৰ যোনজন ইনচাৰ্জ আছে ইনচাৰ্জ ডাঙৰীয়া, আৰু আপোনাৰ যোৰহাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া হতুৱাই তেওঁলোকলৈ মই মেনশ্যন কৰি পেলাই মই এখন লেটাৰ অলৰেডি 8 ডিচেম্বৰতে দিয়া আছে। আৰু 8 ডিচেম্বৰ পিছৰ ফালৰ পৰা তেওঁ তিয়ক সমষ্টি যুৱ কংগ্ৰেছৰ লগত কোনো মানে
জড়িত নাই, যোগাযোগ নাই সেইটো। আৰু বাকী তেওঁ আৰু কিছুমান কথা কালি আনুষংগিক কিছুমান কথা কৈছে। তেওঁ কৈছে যে যেতিয়া ছিটটো ধৰক আমাৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী 5গৰাকী আছিলে, আপোনালোকে সকলোৱে জানেই। যোনদিনাখন টিকট ধৰক আপোনালোকৰ আমাৰ ডিক্লেৰেশ্যন হৈছিলে, সেইদিনাখনেই তেওঁ কেইজনমান হেনো সমষ্টিৰ গোটেই মানুহখিনিৰ ওচৰলৈ গৈছিলে, মানে যোনটো পূব ব্লক কংগ্ৰেছৰ কমিটি, তেওঁলোকৰ ওচৰলৈ গৈছিলে। গৈ পেলাই হেনো তেওঁক কৈছে যে আমি এই টিকট দিয়াৰ বাবে মানে বেয়া পাইছোঁ, আমুক তামুক তেওঁ ঢেৰ কিবা, কিন্তু সেইটো ভুল তথ্য তেওঁ প্ৰমাণ কৰিছে। মানে তাত কোনো মণ্ডল কংগ্ৰেছ বুথ পৰ্যায়ৰ সকলোৱে অমতত মানে টিকটটো আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেতিয়াও নিদিয়ে। আৰু তেওঁ এইবোৰ বহুত আমি এতিয়াহে গম পাইছোঁ, তেওঁ ওজৰৰ প্ৰতিও আমি শুনি আছোঁ। গতিকে আমি ইমান এটা ধৰক সেই তেওঁক লৈ আমি এইটো ফেক্টৰ আমাৰ তিয়কৰ যিমানখিনি ৰাইজ আছে, ৰাইজ আমাৰ পল্লৱী বাইদেউ ডাঙৰীয়াই যোনটো টিকেট পাইছে বহুত সুখী, সকলোৱে আঁকোৱালি লৈছে। আৰু এইবাৰ আমি বহুত বিপুল ভোট লৈ পেলাই বাইদেউক আগুৱাই লৈ যোৱাত সহায় হ'ব। পেটখন ভুৱা মানে পেটখন ব্লক যুৱ কংগ্ৰেছৰ পেৰেণ্টছ বডি পেড হয়। তেওঁ পেটখন ব্লক যুৱ কংগ্ৰেছৰ পেটখন কেনেকুৱা তেওঁ আজিলৈকে চিনিয়ে পোৱা নাই বা দেখিয়ে পোৱা নাই নেকি।